ওদালগুৰিৰ বৰংগাজুলি সত্ৰত প্ৰয়াত সত্ৰাধিকাৰ হৰেকৃষ্ণ মহন্ত আটাৰ ৯৮ সংখ্যক জন্মদিন পালন। প্ৰয়াত হৰেকৃষ্ণ মহন্ত আটাই স্থাপন কৰা সত্ৰসমূহৰ ভিতৰত বড়ো জনগোষ্ঠীৰ সত্ৰাধিকাৰ থকা একমাত্ৰ সত্ৰ হৈছে ওদালগুৰিৰ বৰংগাজুলি সত্ৰ। ভেৰগাঁৱৰ বৰংগাজুলি সত্ৰত প্ৰয়াত ভকত শিৰোমণি অসম চৰকাৰৰ কালীচৰণ ব্ৰহ্ম বঁটা প্ৰাপক হৰেকৃষ্ণ মহন্ত আটাৰ ৯৮ সংখ্যক জন্মোৎসৱ পালন। হৰেকৃষ্ণ মহন্ত আটাৰ জন্মদিন উপলক্ষে পুৰী প্ৰকল্পৰ সভানেত্ৰী কণিকা পাঠকলৈ বঁটা প্ৰদান। বৰপেটা সত্ৰৰ সত্ৰাধিকাৰ ডক্টৰ বাবুল চন্দ্ৰ দাস, লখিমপুৰ সত্ৰৰ সত্ৰাধিকাৰ নাৰায়ণ অধিকাৰী ধৰি ৩৩খন সত্ৰৰ সত্ৰাধিকাৰসকলৰ উপৰিও সহস্ৰাধিক ভক্তবান ৰাইজ উপস্থিত থাকে। বঁটা প্ৰদান অনুষ্ঠানত সভাপতিত্ব কৰে প্ৰাক্তন উপায়ুক্ত থানেশ্বৰ মালাকাৰে। সভাপতিত্ব কৰা অনুষ্ঠানত কণিকা পাঠকলৈ মানপত্ৰ, শৰাই, গামোচা ২৫,০০০ টকাৰ সৈতে এই বঁটা প্ৰদান কৰে। সংগীত নাটক বঁটা লাভ কৰা অনাতাঁৰ শিল্পী গুণেন্দ্ৰ নাথ ওজাই বৰগীত পৰিৱেশন, আদিবাসী ছোৱালী আৰু ৰাভা ছোৱালীয়ে বৰগীত পৰিৱেশন কৰি জীপাল কৰা অনুষ্ঠানত ভক্তিৰস নাম কীৰ্তনেৰে দ্বিতীয় বৈকুণ্ঠপুৰীত পৰিণত হয় বৰংগাজুলি সত্ৰ। ৰাতিপুৱা জাগৰণ, নাম কীৰ্তন, শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰে। হৰেকৃষ্ণ মহন্ত তাৰ সন্মান মই বহুত ভাল লাগিছে, আপ্লুত হৈছোঁ আৰু তেওঁৰ দৰে এনে নিৰহংকাৰী মানৱ দৰদী মানুহ ভকত বৈষ্ণৱ সত্ৰাধিকাৰৰ আদৰ্শ যাতে মই সদায় পালি যাওঁ তাৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আৰু এইটোৱে মোৰ প্ৰেৰণা আৰু আশীৰ্বাদ হ'ব। আমি বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া হিচাপে অধিষ্ঠিত হৈছোঁ আৰু আজি ইয়াতে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি মই ইমানেই আপ্লুত হৈছোঁ, মই নিজেই কৈছোঁ, মই নিজেই দেখিছোঁ যে সেই সময়ৰ শংকৰদেৱৰ যিখন সমাজ, সেই সমাজখন যেন ইয়াতে মই পাইছোঁ। মই খুব আৱেগিক হৈ গৈছোঁ আৰু যাৰ কাৰণে মই বক্তব্যৰ মাজতে সেই কথাখিনি কৈছোঁ যে শংকৰদেৱৰ যিখন সমাজ, কিৰাত কছাৰী, খাচী, গাৰো, মিৰি, কুবাচম, লেচ চন্দাল, অসম মুলুক, ধোবা জেতুৰুক, যমন কংক গোৱাল, এই যে বিভিন্ন জাতি জনগোষ্ঠীক লৈ একেখন আসনত বহুৱাইছিল, একেটি নামঘৰত একেলগে নাম গাইছিল, সেই যে আদৰ্শ, সেই আদৰ্শ আমাৰ আটাপুৰুষ হৰেকৃষ্ণ মহন্তই ইয়াত কৰি থৈ গ'ল আৰু শংকৰদেৱৰ আদৰ্শেৰে আচলতে তেওঁ এই সমাজখন গঠন কৰিলে। বিচ্যুত হৈ যোৱা সমাজ বা বিভিন্ন জনগোষ্ঠীয়ে বসবাস কৰা সমাজখনত যদি বিশৃংখল, সেই বিশৃংখলতাৰ পৰা শৃংখলাৰ মাজলৈ আনিলে আৰু তেওঁলোকক মানে হৰিনামৰ ধ্বনিৰে মুখৰিত কৰিলে আৰু হৰিনামে তেওঁলোক এনেকৈ আপ্লুত কৰিলে যাৰ কাৰণে তেওঁলোকে ভক্তিপ্ৰৱণ হৈ হৰিনামতে আটাৰ লগত গোটেইখিনি শিকিলে, নৃত্য, গীত, ভাওনা আদি সমস্ত শিকিবলৈ সক্ষম হ'ল। গুৰুজনাৰ যি আদৰ্শ, গুৰুজনাৰ যি উদাৰতা, সেই আদৰ্শ আগত ৰাখি সম্পূৰ্ণ শংকৰদেৱৰ আদৰ্শৰে যদি আদৰ্শান্বিত অসমৰ এগৰাকী সত্ৰাধিকাৰ আছিল তেনেহ'লে আমাৰ হৰেকৃষ্ণ মহন্ত। তেখেতক আচলতে প্ৰকৃত অৰ্থত আধ্যাত্মিক চেতনাৰে উদ্বুদ্ধ হৈ তেওঁ সম্পূৰ্ণ শংকৰদেৱক চিনি পাইছে। আজি হৰেকৃষ্ণ মহন্ত ভকত শিৰোমণি হৰেকৃষ্ণ মহন্ত আটা, তেখেত ওদালগুৰি ৰত্নৰেও বিভূষিত। হৰেকৃষ্ণ মহন্ত আটাৰ আজি ৯৮ সংখ্যক জন্মদিন আৰু বহু ভক্তিভাৱে বিভিন্ন সত্ৰৰ অসমৰ বিভিন্ন প্ৰান্তৰ ইয়াত শিষ্য প্ৰশিষ্যসকল আহিছে। তেখেতৰ উলহ মালহেৰেও ৯৮ সংখ্যক জন্মদিন পালন কৰা হ'ল। কিন্তু বৈশিষ্ট্য হ'ল যে তেখেতৰ নামত প্ৰথমবাৰৰ কাৰণে প্ৰৱৰ্তন কৰা হৰেকৃষ্ণ মহন্ত বঁটা এইবাৰ প্ৰদান কৰা হৈছে আৰু এই বঁটা প্ৰত্যেক ২ বছৰৰ মূৰে মূৰে দিয়া হ'ব এগৰাকী বৈষ্ণৱ সাধকক বা সাধিকা আমি যি কওঁ আৰু হৰেকৃষ্ণ মহন্তৰ প্ৰতি যিসকল অনুপ্ৰাণিত। আৰু এই বঁটাটো এইবাৰ প্ৰথমবাৰৰ কাৰণে দিয়া হৈছে এগৰাকী বিদুষী মহিলা, অতি বৈষ্ণৱ প্ৰাণ তেখেত আৰু হৰেকৃষ্ণ মহন্তৰ অতি প্ৰিয় পাত্ৰী তেখেত আৰু অসমৰ সত্ৰসমূহৰ সংৰক্ষণ, সংবৰ্ধন, সুৰক্ষা এই সকলো ক্ষেত্ৰত সহায় কৰি থকা এগৰাকী আই তেখেত কণিকা পাঠক, গুৱাহাটীৰ প্ৰয়াত ডালিম পাঠকৰ সহধৰ্মিনী।
আৰু তেখেতে সত্ৰসকলক সদায় মাতৃৰ দৃষ্টিৰে সহায় কৰি আহিছে, চাই আহিছে আৰু একান্তভাৱে শংকৰদেৱৰ আৰু হৰে কৃষ্ণ মহন্তৰ ধৰ্ম কৰ্ম সকলোতে সংস্কৃতিৰে তেখেত সহায় কৰি আহিছে। আৰু আমি আজি তেখেতক আনুষ্ঠানিকভাৱে শ্ৰীমন্ত শংকৰদেৱ কেন্দ্ৰীয় সমিতিয়ে আজি তেখেতক হৰে কৃষ্ণ মহন্ত বঁটা প্ৰদান কৰি আমি পৰম সুখ লাভ কৰিছোঁ। টংলাৰ পৰা মিন্ময় চহৰীয়াৰ ৰিপৰ্ট, গ্ল'বেল এনি 24/7।